Hello and welcome to Gyansela. So লৈছো আকৌ আহিবলগীয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ সংকলন ইয়াৰ আগতে মই বহুকিটা পাৰ্ট ইতিমধ্যে আপলোড কৰিছো সম্পূৰ্ণ অসমীয়া মাধ্যমত আমি ইয়াতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আলোচনা কৰি আছো তো ভিডিও সম্পূৰ্ণকৈ চাওক মিছ নকৰিব বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু যদি আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব নাই কৰা তেতিয়াহলে সাবস্ক্ৰাইব কৰি থওক যাতে নেক্সট ভিডিওৰ আপডেটসমূহ সময়মতে পাই থাকে So let's start. প্ৰথম প্ৰশ্নটো আজি আছে ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় ইণ্ডিয়ান নেপোলিয়ন বুলি কোন গৰাকী ব্যক্তিক জনা হয় ইয়াতে আছে চন্দ্ৰগুপ্ত সমুদ্ৰগুপ্ত অশোক কনিষ্ক শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটো ইয়াতে হ'ব সমুদ্ৰগুপ্ত কোৱা হয় ইণ্ডিয়ান নেপোলিয়ন বুলি ভাৰতৰ নেপোলিয়ন বুলি ঠিক আছে তাৰ পিছত আছে নোবেল বঁটা লাভ কৰা দ্বিতীয় ভাৰতীয় ব্যক্তি গৰাকী কোন হয় ৰবীন্দ্ৰনাথ ঠাকুৰ সিভি ৰমন মাদাৰ টেৰেছা হৰগোবিন্দ খুৰানা কি হ'ব শুদ্ধ উত্তৰ তো আমি জানো যে ৰবীন্দ্ৰনাথ ঠাকুৰ কোন হয় নোবেল বঁটা লাভ কৰা প্ৰথম ব্যক্তি গৰাকী হয় ৰবীন্দ্ৰনাথ ঠাকুৰ ফাৰ্ষ্ট দ্বিতীয় গৰাকী কোন হয় দ্বিতীয় গৰাকী হয় সিভি ৰমন কেতিয়া পাইছিলে 1930 চনত তেখেতে পাইছিলে ফিজিক্সত নোবেল বঁটা আৰু তেখেতে যেটো আৱিষ্কাৰ কৰিছিলে ৰমন ইফেক্ট বুলি যেটো আৱিষ্কাৰ কৰিছিলে ৰমন ইফেক্ট এই ডিসকভাৰটোৰ কাৰণে আমি 28 ফেব্ৰুৱাৰীত আমি কি পালন কৰো নেশনাল সায়েন্স ডে পালন কৰো আমাৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আমি পালন কৰো 28 ফেব্ৰুৱাৰী তাৰিখে এইটো কাৰণে ঠিক আছে ৰবীন্দ্ৰনাথ ঠাকুৰে কেতিয়া পাইছিলে তেখেতে পাইছিলে 1913 চনত 1930 গীতাঞ্জলি পুথিখনৰ কাৰণে ওকে তৃতীয় গৰাকী হৰগোবিন্দ খুৰানা হয় ঠিক আছে নেক্সট ভাৰতৰ মৌলিক অধিকাৰ কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে মৌলিক অধিকাৰ কৰ পৰা বড় কৰা হৈছে দ্যাট মিন্স ফান্ডামেন্টাল ৰাইটস আমেৰিকা ৰাছিয়া চীন জাপান কি হ'ব শুদ্ধ উত্তৰ অপচন এ হ'ব আমেৰিকাৰ পৰা লোৱা হৈছিল মৌলিক অধিকাৰসমূহ ওকে তাৰ পিছত আছে লুইট কোঁৱৰ বুলি কাক কোৱা হয় লুইট কোঁৱৰ বুলি কাক কোৱা হয় ৰাধা গোবিন্দ বৰুৱা ৰুদ্ৰ বৰুৱা ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা শুদ্ধ উত্তৰ কি হ'ব লুইট কোঁৱৰ বুলি কোৱা হয় কাক তেখেত হৈছে ৰুদ্ৰ বৰুৱাক কোৱা হয় লুইট কোঁৱৰ বুলি ওকে ৰাধা গোবিন্দ বৰুৱাক কোৱা হয় কি বুলি সিংহ পুৰুষ বুলি কোৱা হয় লায়ন মেন অফ আসাম বুলি কোৱা হয় ৰাধা গোবিন্দ বৰুৱাক ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নামটো কি হয় ইয়াতে আছে অখিল হাজৰিকা কুমুদ চন্দ্ৰ হাজৰিকা মোহন হাজৰিকা কুমুদ চন্দ্ৰ হাজৰিকা বিজয় হাজৰিকা কাৰেক্ট আনসাৰ হ'ব কি তেখেতৰ প্ৰকৃত নামটো আছিল অপচন সি কুমুদ চন্দ্ৰ হাজৰিকা আমাৰ হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক ডেসক্ৰিপশন বক্সত দিয়া আছে তো যদি হোৱাটসঅ্যাপ গ্ৰুপটোত তোমালোকে জয়েন হ'ব বিচাৰা তেতিয়াহলে লিংকত গৈ পেলাই গ্ৰুপত জয়েন হ'ব পাৰিবা ওকে নেক্সট কোৱেশ্চনটো আছে কোনটো সমষ্টিৰ পৰা অখিল গগৈ অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় অখিল গগৈ কোনটো সমষ্টিৰ হয় নাওবৈছা শিৱসাগৰ ডিব্ৰুগড় যোৰহাট তো এইটো জানাই সকলোৱে তেখেত শিৱসাগৰ সমষ্টিৰ হয় অখিল গগৈ তাৰ পিছত মিজোৰামৰ ৰাজধানী কি ইম্ফল আইজল ইটানগৰ আগৰতলা কি হ'ব মিজোৰামৰ ৰাজধানীখন হৈছে আইজল ইম্ফল কৰ হয় মণিপুৰৰ হয় ইটানগৰ কৰ হয় অৰুণাচল প্ৰদেশৰ হয় আগৰতলা কৰ হয় ত্ৰিপুৰাৰ হয় মনত ৰাখি থওক গোটেইখন ইম্পৰ্টেন্ট হয় ঠিক আছে নেক্সট কোৱেশ্চনটোত আছে কোনটো নদীক অৰুণাচল প্ৰদেশত কামেং বুলি কোৱা হয় কোনটো নদীক কোৱা হয় কামেং ৰিভাৰ বুলি অৰুণাচল প্ৰদেশত কোৱা হয় লোহিত ব্ৰহ্মপুত্ৰ জিয়া ভৰালী ধনশিৰি শুদ্ধ উত্তৰ হ'ব অপচন সি জিয়া ভৰালী ঠিক আছে নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগত আমাৰ পিডিএফ কেটাৰ কথা জনাই দিছো এইটো হৈছে আসামিজ মিডিয়ামৰ পিডিএফ ঠিক আছে এইটো সম্পূৰ্ণ আসামিজ মিডিয়ামৰ পিডিএফ হয় যত আপুনি 250 প্লাস জিকে কোৱেশ্চন পাব ₹66 হয় আৰু এইটো হৈছে ইংলিশ মিডিয়ামৰ পিডিএফ হয় 300 এমসিকিউ আছে ₹75 যদি লব বিচাৰে তেতিয়া হলে এই নাম্বাৰটোত হোৱাটসঅ্যাপ কৰিবলৈ আপোনালোকে পিডিএফ সমূহ ক্ৰয় কৰিব পাৰিব 8402086470 ওকে নেক্সট কোৱেশ্চনলৈ আহিছো পুষ্কৰ মেলা কত অৱস্থিত হয় আজমেৰ জয়পুৰ উদয়পুৰ তো আমি জানো পুষ্কৰ মেলা ৰাজস্থানত অনুষ্ঠিত হয় বাট ৰাজস্থানৰ কোনটো জায়গাত হয় যদি এনেকৈ পৰীক্ষাত আহে তো কি হ'ব শুদ্ধ উত্তৰ অপচন এ হ'ব আজমেৰত হয় নেক্সট অসম দিৱস কিমান তাৰিখে পালন কৰা হয় ইয়াতে আছে 1 2 3 4 ডিসেম্বৰ মাহ দিয়া আছে তো শুদ্ধ উত্তৰ কি অসম দিৱস নাইবা এটো কি কোৱা হয় সুকাফা দিৱস বুলিও এটো কোৱা হয় সুকাফা দিৱস
চুকাফা দিৱস পালন কৰা হয় 2 ডিচেম্বৰ তাৰিখে আৰু কোন হয় চুকাফা আমি জানো আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে চুকাফা নেক্সট অসমৰ প্ৰথম ৰাজধানী কি আছিলে আহোমৰ প্ৰথম ৰাজধানী কি আছিলে আহোমৰ প্ৰথম ৰাজধানীখন সুধিছে কি হ'ব শুদ্ধ উত্তৰ আহোমৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউ কেতিয়া এখন প্ৰথম ৰাজধানী হিচাপে চুকাফাই প্ৰতিষ্ঠা কৰিছিলে 1253 চৰাইদেউ আছিলে আহোমৰ প্ৰথম ৰাজধানী যোৰহাট আছিলে আহোমৰ শেষ ৰাজধানী যেটো কোৱেশ্চন পৰীক্ষাত আহিছে ওকে এইটো প্ৰশ্ন যোৱাকালি পৰীক্ষাত আহিছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপ কোনটো হয় পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো হৈছে মাজুলী গ্ৰীণলেণ্ড থাইলেণ্ড নেদাৰলেণ্ড শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গ্ৰীণলেণ্ড হয় ওকে আৰু সকলোতকৈ ডাঙৰ নদী দ্বীপ সুধিলে তেতিয়া মাজুলী হ'ব ঠিক আছে নদী দ্বীপ সুধিলে মাজুলী হ'ব গ্ৰীণলেণ্ড কোনখন দেশৰ পাৰ্ট হয় যোৱাকালি পৰীক্ষাত আহিছিলে কৰ হয় ডেনমাৰ্কৰ পাৰ্ট হয় এইটো এটা ওকে লক্ষদ্বীপ আইলেণ্ড ক'ত অৱস্থিত হয় ভাৰত মহাসাগৰ বংগোপসাগৰ আৰৱ সাগৰ প্ৰশান্ত মহাসাগৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি আৰৱ সাগৰ ওকে নেক্সট মাধৱদেৱৰ জন্ম কিমান চনত হৈছিলে তো মাধৱদেৱৰ জন্ম হোৱা চনটো হয় কিমান 1489 ক'ত হৈছিলে লেটেকু পুখুৰী লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত তেখেতৰ জন্ম আৰু তেখেতৰ মৃত্যু চনটো যদি সোধে তেতিয়া হ'ব 1596 মনত ৰাখি থ'ব নেক্সট অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিলে মহিলা সভাপতি চন্দ্ৰপ্ৰভা শইকীয়ানী নিৰ্মলপ্ৰভা বৰদলৈ নলিনীবালা দেৱী কনকলতা বৰুৱা কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি নলিনীবালা দেৱী 1955 যিখন অধিৱেশন হৈছিলে ক'ত যোৰহাট সেই অধিৱেশনখনত নলিনীবালা দেৱী সভাপতি আছিল আৰু তেখেতে হয় অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি লগত তেখেতে সাহিত্য একাডেমি বঁটা পাইছিলে কোনখন পুথিৰ কাৰণে অলকানন্দা পুথিখনৰ কাৰণে তেখেতে সাহিত্য একাডেমি বঁটা পাইছিলে নলিনীবালা দেৱী ওকে তো আজি ভিডিঅ'টোৰ কাৰণে 15টা প্ৰশ্ন উত্তৰ হয় এইখিনি কিমানটা শুদ্ধ হ'ল কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু কেনেবালা ভিডিঅ'টো তোমালোকৰ ফিডবেকবিলাক আমাক জনাই থাকিবা আৰু নেক্সট ভিডিঅ'ৰ আপডেটসমূহ সময়মতে পাই থাকিবলৈ জিএছ আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ওকে so that's all for today till then keep learning keep sharing thank you